हेलो एभ्रिवान वेलकाम टू माय यूट्यूब चैनल मैं जोर দিব পাৰো মোৰ চেনেলৰ যোগেদি যিকোনো গণিত অতি সহজভাৱে শিকিব পাৰিব। কোৱেশ্চন নম্বৰ 2 তলৰ পৰিস্থিতি কেইটা দ্বিঘাত সমীকৰণৰ আৰ্হি প্ৰদৰ্শন কৰা। অৰ্থাৎ 2 নম্বৰৰ আন্ডাৰত কেইবাটাও কোৱেশ্চন আছে সেইবিলাক দ্বিঘাত সমীকৰণৰ আৰ্হি প্ৰদৰ্শন কৰিব লাগিব। কোৱেশ্চন নম্বৰ 1 আয়তাকাৰ মাটিৰ এটুকুৰাৰ কালি 528 বর্গ মিটার মাটিৰ টুকুৰাৰ দিক ইয়াৰ পথালিৰ দুগুণতকৈ এক বেছি। আমি মাটিৰ টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াব লাগে। অৰ্থাৎ এই প্ৰশ্নটো দিয়া আছে যে আয়ত আকৃতিৰ মাটি এটুকুৰাৰ কালি দিয়া আছে আৰু লগতে কোৱা আছে সেই আয়ত আকৃতিৰ মাটি টুকুৰাৰ দিক তাৰ প্ৰস্থৰ 2 গুণতকৈ এক বেছি। এইটো আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰিব লাগিব আৰু তাৰ পিছত সেই মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ উলিয়াব লাগিব। তো আমি প্ৰথমে এই মাটি টুকুৰাৰ দিক আৰু পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি যে দিয়া আছে তাৰ পৰা আমি এটা ধৰি ল'ব লাগিব। আমি কোনটো ধৰিম চাই লোৱা। দিক আৰু প্ৰস্থ পথালিৰ ভিতৰত ইয়াতে সৰু কোনটো পথালি মানে প্ৰস্থ। আমি লিখিম ধৰা হল মাটি টুকুৰাৰ प्रस्थ इक्वल टू x মিটার। আমি মাটি টুকুৰাৰ প্ৰস্থ x মিটাৰ ধৰিলো তেতিয়াহলে দিক কিমান হ'ব? এতিয়া তোমালোকে বাক্যটো চোৱা ইয়াতে দিয়া আছে দিক ইয়াৰ পথালিৰ দুগুণতকৈ এক বেছি। পথালি x তাৰ 2 গুণ হৈছে 2x তাতকৈ এক বেছি মানে এক যোগ কৰিব লাগিব। অর্থাৎ দিক হল পথালি 2 গুণতকৈ এক বেছি। এটো ইমান মিটার। এটা লিখিম আমি প্রশ্নমতে কি লিখিম? আমি এটু জানো যে এটা আয়তৰ কালিৰ সূত্র হৈছে দিক পূৰণ প্ৰস্থ। আমি এনেকে লিখিব পাৰো যে আয়তৰ কালি ইকুয়াল টু কি দিয়া আছে আয়তৰ কালি 528 বর্গমিটার। আয়তৰ কালিৰ সূত্র কি তোমালোকে এটু জানা যে আয়তৰ কালি ইকুয়াল টু কি হয় L ইনটু বি দিক পূরণ প্রস্থ। অর্থাৎ আমি ইয়াতে আয়তৰ কালিৰ জায়গায় লিখিব পাৰিম দিক পূরণ প্রস্থ অর্থাৎ L ইনটু বি। L ইনটু বি ইকুয়াল টু 528। এটা তোমালোকে চোৱা দিক হৈছে এইটো 2x প্লাস 1 পূরণ প্রস্থ হৈছে x ইকুয়াল টু 528। এটা তোমালোকে মন কৰা এই বাক্যটো যি আছে আমি হেতুৱে লিখিছো। তো দিক পূরণ প্রস্থ 528 আর দিক হৈছে 2x প্লাস 1 আর প্রস্থ x। এতিয়া আমি এইটো সমাধান কৰিলে হৈ যাব 2x plus 1 into x গতিকে x দুটাৰ লগতে পূৰণ হ'ব গতিকে x আগত এইটোৰ লগত পূৰণ হ'ব পিছত এইটোৰ লগত x into 2x 2x square x into 1 1x equal to 528। এতিয়া 528 যদি বাওফালে লৈ আনো এটো হ'ব 2x square plus 1x minus 528 equal to 0। তোমালোকে চোৱা এইটো দ্বিঘাত সমীকৰণ হৈ গৈছে। এটা ইয়ার মান নির্ণয় করলে আমি x পাই যাম আর x পাওয়া মানে আমি প্রস্থ পালে আমি দিক পাই যাম। এতিয়া এইটো সমাধান আমি কিদৰে কৰিম তোমালোকে এই দ্বিঘাত সমীকৰণ সমাধান কৰাৰ বহুত কেইটা পদ্ধতি জানা। তাৰে মই যেটো কৰিম এটো হৈছে মাজৰ অংশটো ভাঙি দিম স্প্লিটিং মেথড। এইটো পদ্ধতিটো হৈছে এই 2 আৰু 528 2 আৰু 528 পূৰণ কৰিব লাগিব 2528 into 2 পূরণ করলে আমি পাম তো এই যা 6 5 1056। এটা 1056 ইয়ার ফ্যাক্টরস কি কি ওলাব 528 আগত 2 দি গলে 264 again 2 দি 132 আগত 2 দি 66 66 আগত 2 দি যাব 33 33 3 দি যাব 11। ইয়াতে আমি দুটা গ্ৰুপ কৰিব লাগিব
সেই দুটা গোটৰ পৰা আমি 1 পাম যোগ বা বিয়োগ কৰিলে নিশ্চয় আমি বিয়োগ কৰিলে পাম ইয়াতে তো আমি এই প্ৰথম পাঁচটাটো পূৰণ কৰিলে 2 * 2 * 2 * 2 * 2 কৰিলে আমি পাম 32 আর এই 3 আৰু এই দুটা পূৰণ কৰিলে পাম 33 তোমালোকে চোৱা 33 ৰ পৰা 32 বিয়োগ কৰিলে এই 1 পাম অর্থাৎ 1 ৰ জায়গাত আমি লিখিম 33 - 32 2x² এইটো প্লাস সাইনে হব খালি 1 ৰ জায়গাত লিখিম 33 - 32 এই x minus 528 equal to 0 এতিয়া 2x² plus 33 into x 33x minus 32 into x minus 32x minus 528 তার পিছত এই দুটার পিছত কমন যাব কমন কি যাব দুটাতে x কমন যাব x কমন করলে ইয়াতে থাকিব 2x plus 33 ইয়াতে মাইনাস 16 কমন যাব 16 কমন করলে এটু হয়ে যাব 2x 16 দিয়ে এক ডিভাইড করলে আমি পাম মাইনাস মাইনাস প্লাস সাইন হয়ে যাব এতে পাম 33 ইকুয়াল টু 0 ইকুয়াল টু 0 এটা আমি হিটু সাইড করে আসো এই যে তোমালোকে মন করা যে এতে দুটো টার্মস হল এইটো একটা টার্মস এইটো একটা টার্মস এই দুটাতে 2x plus 33 কমন আছে ওদিকে আমি 2x plus 33 যদি কমন লও এর পর 2x plus 33 কমন লওয়ার পিছত x থাকিব মাইনাস এর পর 2x plus 33 কমন লওয়ার কি থাকি যাব 16 equal to 0 এতিয়া আমি উৎপাদক বিশ্লেষণ হয়ে গেল এই দুটা পূরণ করলে 0 হয় তার মানে কেতিয়া 0 হব হয় এইটো 0 হব লাগিব কারণ এইটো 0 হলে 0 into x minus 16 0 হবে নাইবা এইটো 0 হলে এইটো 0 ওলাব কারণ 0 into 2x plus 33 0 এই কারণে আমি লিখিম হয় 2x plus 33 equal to 0 নাইবা x minus 16 equal to 0 এতিয়া 2x equal to কি হবে ইয়াতে 2x equal to 33 হিফালে গলে minus 33 x equal to minus 33 by 2 আর ইয়াতে কি পাম x equal to 0 plus 16 অর্থাৎ x equal to 16 আমি x এর মান পাইছি দুটা এটা হচ্ছে minus 33 by 2 আর এটা 16 এটা x আমি কি ধরেছিল প্রস্থ প্রস্থ মানে এটা আয়তর প্রস্থ কিন্তু কিবা এটা জোখত থাকিব প্রস্থ দৈর্ঘ্য এগুলা নেগেটিভ নহয় ঋণাত্মক হব নোৱাৰে এইটো ঋণাত্মক গতিকে এইটো নহয় গতিকে x এর মান হব কোনটো 16 আমি এইটো লিখিব পাৰো এইটো হব নোৱাৰে হব নোৱাৰে নেগেটিভ হব নোৱাৰে তেতিয়াহলে x এর মান 60 হব x এর মান 60 মানে আমি প্রস্থ পাই গলো therefore এটাকে প্রস্থ equal to 16 meter and dig equal to dig কি কোয়া আছে 2x plus 1 2 into 16 plus 1 2 into 16 32 plus 1 equal to 33 meter dear students গণিতটো বুজি পাইছা নাই কমেন্ট কৰি জনাবা যদি ভাল লাগিছে ভিডিওটো লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ